So, hi everyone. Now, আজি এই ভিডিঅ'টোত আমি কথা পাতিম on the topic of নতুন chapter, mechanical properties of solids. ঠিক আছে, mechanical properties of solids. Now, see, you have three states of matter. ঠিক আছে, states of matter. Three মানে actually four হয়, কিন্তু মানে হাই ছেকেণ্ডাৰী লেভেলত আমি তিনিটাই কওঁ। মানে এটা হ'ল solid, এটা হ'ল liquid, এটা হ'ল gas, ঠিক আছে, আৰু তুমি মনত কোনটো ভাবি আছা, ফ'ৰ্থ ষ্টেটটো কোনটো ভাবি আছা? ইট ইজ প্লাজমা, প্লাজমা ষ্টেট, ঠিক আছে। চ' ক্লাছ 11ত বেচিকলি উইল বি ষ্টাডিং এবাউট মেকানিকেল প্ৰপাৰ্টিজ অফ চলিডছ, ঠিক আছে। লিকুইডৰ ওপৰতো আছে, আৰু গেছৰ মেকানিকেল নহয়, বাট থাৰ্মেল প্ৰপাৰ্টিজ, ঠিক আছে। লিকুইড, ইনফেক্ট লিকুইডৰো আমি থাৰ্মেল প্ৰপাৰ্টিজ ষ্টাডি কৰিম, ঠিক আছে। চ' দিছ চেপ্টাৰ ডিলছ উইথ দ্য ষ্টাডি অফ চলিডছ, ঠিক আছে। আচ্ছা, তো সলিডটো আমি লিকুইড বা গ্যাস বা প্লাজমাকে কেনেকৈ আমি ডিফাৰেঞ্চিয়েট কৰোঁ? দিছ সলিড, ইট হ্যাজ এ ডেফিনেট শেপ, ঠিক আছে। তাৰ এটা ডেফিনেট শেপ থাকে, ডেফিনেট শেপ, ঠিক আছে। তো ডেফিনেট শেপ যদি আছে, সাপোজ এইটো এটা সলিড, এইটো কিউবিকেল ব্লক এটা হ'ব পাৰে, ঠিক আছে, বা এটা ৱায়াৰ হ'ব পাৰে, ৱায়াৰ বা ৰড, ঠিক আছে। তো সিহঁতৰ ডেফিনেট শেপ আছে। তো এই শেপটো যদি তুমি ডিফৰ্ম কৰিবলৈ বিচাৰা, ডিফৰ্ম মানে তাৰ শেপটো চেঞ্জ কৰিবলৈ বিচাৰা, ঠিক আছে, ডিফৰ্ম, then you need to apply some external force, এপ্লাই কৰিব লাগিব, ঠিক আছে। তো এক্সটাৰ্নেল ফ'ৰ্চ যেতিয়া এপ্লাই কৰিবা, ছাপ'জ এই ৰডটোক তুমি যদি এইটো ডাইৰেকশ্যনত এক্সটাৰ্নেল ফ'ৰ্চ, ইফালে এক্সটাৰ্নেল ফ'ৰ্চ আউটৱাৰ্ড ডাইৰেকশ্যনত এপ্লাই কৰিছা, তো ৰডটো এলংগেট হ'ব, ঠিক আছে। বা এই চলিডটো আছে, ইয়াক যদি ফ'ৰ্চৰ ফালৰ পৰা এনেকৈ এপ্লাই কৰিছা নৰ্মেল টু দ্য ছাৰ্ফেচ, তেতিয়া এই কম্প্ৰেছ হ'ব পাৰে, ঠিক আছে। চ' তাৰমানে তাৰ শ্বেপটো চেঞ্জ হ'ব। তো ইফ দ্য দেৰ ইজ এ চেঞ্জ ইন দ্য শ্বেপ, তেতিয়া আমি যোনটো ৱৰ্ড ইউজ কৰোঁ, দেট ইজ ডিফৰ্ম, ঠিক আছে, ডিফৰ্ম। আচ্ছা, তো এতিয়া যদি তুমি if you remove this external force, then এই সলিডটো আকৌ নিজৰ অৰিজিনেল শ্বেপটো ৰিগেইন কৰি লয়, ঠিক আছে। এটলিষ্ট কিছুমান সলিড, মানে কিছুমানে নকৰিব পাৰে, বাট যোনবিলাক সলিডে নিজৰ শ্বেপটো ৰিগেইন কৰে, চ' তেনেকুৱা অবজেক্টক আমি কওঁ ইলাষ্টিক বডিজ, ইলাষ্টিক বডিজ, ঠিক আছে। চ' এইটো বুজাবলৈ কাৰণে ইয়াত এটা এক্সাম্পল দিছে কি এইটো পেৰাগ্ৰাফত, কি সাপোজ ইয়াত কি লিখিছোৱা, সলিড হ্যাজ এ ডেফিনেট শেপ এণ্ড সাইজ, ইন অৰ্ডাৰ টু চেঞ্জ দ্য শেপ অৰ সাইজ অফ দ্য বডি এ ফ'ৰ্চ ইজ ৰিকুৱাৰ্ড, ঠিক আছে। তাৰপিছত ইয়াত এক্সাম্পল দিছে কি ইফ you stretch a helical spring by gently pulling its ends, the length of the spring increases slightly. Length to increase হল মানে কি হল, সি ডিফর্ম হল, ঠিক আছে। When you leave the ends of the spring, it regains its original size and shape, ঠিক আছে। মানে স্প্ৰিং এটা যদি আছে, ইউ হ্যাভ এ স্প্ৰিং, ঠিক আছে, সাপোজ এইটো এণ্ডত মই ফিক্স কৰি থৈছোঁ, তো ইয়াৰ পৰা মই টানিছোঁ এনেকৈ এক্সটাৰ্নেল ফ'ৰ্চ দি পেলাই টানিছোঁ, তো স্প্ৰিংটো অকণমান এলংগেট হৈ গ'ল, ঠিক আছে। তাৰপিছত যেতিয়া তুমি এক্সটাৰ্নেল ফ'ৰ্চটো ৰিমুভ কৰিবা, তো সি আকৌ অৰিজিনেল শ্বেপত আহি যাব, ঠিক আছে। চ' দিছ প্ৰপাৰ্টি ইজ কল্ড ইলাষ্টিচিটি, ঠিক আছে। তো ইয়াৰ ডেফিনেশ্যন ইয়াত দিয়া আছে কি the property of a body by virtue of it tends to regain its original size and shape when applied force is removed is known as elasticity, ঠিক আছে। and the deformation caused is known as elastic deformation. So এইটো হৈ গ'ল আমাৰ definition of elasticity, ঠিক আছে। আচ্ছা, কিন্তু এতিয়া যেনেকে ক্লে আছে, ঠিক আছে, ক্লে লাম্প এটা আছে, তো এই লাম্পটোক যদি তুমি প্ৰেছ কৰি দিয়া, এইটো অৰিজিনেল শ্বেপত নাহে, ঠিক আছে। চ' এনেকুৱা অবজেক্টক কয় প্লাষ্টিক অবজেক্ট, তাৰমানে ইলাষ্টিচিটিৰ অপজিট হয় প্লাষ্টিচিটি,
plasticity. ঠিক আছে? If you apply force to a lump of putty or mud, they have no gross tendency to regain their previous shape or original shape, and they get permanently deformed. Such substances are called plastic, and this property is called plasticity. Plasticity. The example কি হল putty and mud. ঠিক আছে? So basically এইটো paragraph যোনটো আছে এই paragraph of this you have to know the definition of elasticity. You have to know the definition of elasticity and plasticity. Elasticity and plasticity. ঠিক আছে? That is the important thing that you need to know NCERT part. ঠিক আছে? আচ্ছা নেক্সট আমি যদি তাৰ নেক্সট পেজটোত আহোঁ তো বেসিকলি ইয়াত এক্সপ্লেইন কৰিছে কি ইলাষ্টিক বিহেভিয়াৰটো কেনেকৈ হৈছে ঠিক আছে সো প্ৰথম চোৱা দে হেভ এক্সপ্লেইন দিছ উইথ ৰেফাৰেঞ্চ টু এ স্প্ৰিং ঠিক আছে নাও ছাপোজ ইউ হেভ এ স্প্ৰিং ঠিক আছে মই প্ৰথমতে ইয়াত ছিংগল স্প্ৰিং এটা ড্ৰ কৰিছোঁ তো এই স্প্ৰিংটো এইফালৰ পৰাও টানিছোঁ এইফালৰ পৰাও টানিছোঁ এইফালৰ পৰা ফ'ৰ্চ এফ এইফালৰ পৰা ফ'ৰ্চ এফ তো কি হ'ব এই স্প্ৰিংটো অকণমান দীঘল হৈ যাব দীঘল হৈ গ'ল ঠিক আছে তাৰপিছত যেতিয়া তুমি ফ'ৰ্চটো ৰিমুভ কৰিবা তো ই অৰিজিনেল শ্বেপত আহি যাব তো ইয়াত এইটোৱে দেখুৱাইছে কি এইটো সলিড এটা আছে ঠিক আছে স্প্ৰিং বল মডেল ফৰ ইলাষ্ট্ৰেশ্যন অফ ইলাষ্টিক বিহেভিয়াৰ অফ সলিডছ ঠিক আছে তো ইয়াত কি দেখুৱাইছে কি এইবিলাক যোনবিলাক মলিকিউলছ লাগ আছে ইয়াত মলিকিউলছ লাগ আছে ঠিক আছে এইবিলাক মলিকিউলছ দিজ আৰ অল মলিকিউলছ এই মলিকিউলছ লাগাৰ মাজত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ লাগ আছে চ' দ্যাট ইজ ৰিপ্ৰেজেণ্টেড বাই দিজ স্প্ৰিংছ ঠিক আছে তো ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ লাগ আছে তো যেতিয়া তুমি ফ'ৰ্চ external force apply koriba ঠিক আছে তো এই intermolecular forces which are acting like a spring so that মানে deformation হ'ব যেনেকৈ এটা সিঙ্গল স্প্ৰিঙৰ ডিফৰ্মেশ্যন হৈছিলে so depending upon the direction of application of force এই সলিডটো তাৰমানে ডিফৰ্ম হৈ যাব ঠিক আছে ইয়াৰ শেপটো ধৰিলা ইফালে কিবা বেকাকে হৈ গ'ল ফ'ৰ্চ এপ্লাই কৰাৰ কাৰণে এনেকুৱা হৈ গ'ল তাৰপিছত যেতিয়া এই ফ'ৰ্চটো ৰিমুভ কৰিবা এইটো এক্সটাৰ্নেল ফ'ৰ্চ এইটো ৰিমুভ কৰিবা তো এই বস্তুটো আকৌ নিজৰ শেপত আহি যাব যদি এই ইলাষ্টিক বডি হয় তেতিয়া ই অৰিজিনেল শেপত আহিব যদি ই প্লাষ্টিক বডি হয় ই অৰিজিনেল শেপত নাহে ইট উইল নট কাম টু ইটস অৰিজিনেল শেপ ঠিক আছে আচ্ছা নেক্সট there are two terms we need to learn related to elastic materials basically এই চ্যাপ্টাৰটোত we are going to study about elastic bodies ঠিক আছে আচ্ছা এতিয়া সো ইয়াত কিছুমান চোৱা এক্সাম্পল দিছে ৰড এটা সিলিণ্ডাৰ এটা বা কিতাপ এখন দিছে ঠিক আছে সো মই জেনাৰেল বস্তু এটা তোমাক দেখুৱাইছো সাপোজ এটা cubicle box এটা আছে but I am drawing on a this screen so most itu two dimensional device so I am representing it with a square but assume that this is a cubicle block okay now you apply force from all sides ঠিক আছে তো তুমি যোনটো ফ'ৰ্চ এপ্লাই কৰিছা সাপোজ এইটো এফ এক্সটাৰ্নেল ফ'ৰ্চ ঠিক আছে এফ এক্সটাৰ্নেল সেইটো সব সাইডৰ পৰা নহবও পাৰে কোনোবা এটা সাইডৰ পৰা এপ্লাই কৰিলেও হ'ব পাৰে ঠিক আছে তো এপ্লাই কৰাৰ কাৰণে বস্তুটো কি হ'ল ই অকণমান ডিফৰ্ম হ'ল ঠিক আছে ডিফৰ্ম মানে কি তাৰ শেপটো সৰু হৈ গ'ল কিউবটো যোনটো ডাঙৰ কিউব এটা আছিলে কিউবটো অকণ সৰু হৈ গ'ল বিকজ সব ফালৰ পৰা ফ'ৰ্চ এপ্লাই কৰিছে আচ্ছা এতিয়া কি হ'ব যদি তুমি ইণ্টাৰনেল ফ'ৰ্চটো ৰিমুভ কৰিছা মানে এক্সটাৰ্নেল ফ'ৰ্চটো চৰি যোনটো বাহিৰৰ পৰা যোনটো ফ'ৰ্চ এপ্লাই কৰিছা সেইটো ৰিমুভ কৰিলা তো এতিয়া এই সলিডটোৱে ভিতৰৰ পৰা এটা ফ'ৰ্চ লগাব সেইটো বাহিৰৰ ফালে এক্ট কৰিব ঠিক আছে সেই ফ'ৰ্চটো কি নাম দিয়ে এইটো বেটাৰ টু ৰিপ্ৰেজেণ্ট উইথ এ ডিফাৰেণ্ট কালাৰ ঠিক আছে এইটো ভিতৰৰ পৰা এক্ট কৰিছে এইটো কয় ইণ্টাৰনেল ৰিষ্ট'ৰিং ফ'ৰ্চ এইটো চোৱা স্প্ৰিঙৰ কেছতো এক্ট কৰিছিলে স্প্ৰিংটো যে আমি সাপোজ স্প্ৰিং এটা আছে এনেকৈ ইয়াত ফিক্স কৰি থৈছোঁ স্প্ৰিং এটা আছে তো এই ফ'ৰ্চটো মই ইয়াৰ পৰা এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰিছোঁ এফ এক্সটাৰ্নেল তো এক্সটাৰ্নেল ফ'ৰ্চ দিয়াৰ কাৰণে স্প্ৰিংটো দীঘল হৈ গ'ল তাৰপিছত এতিয়া তুমি কি কৰিলা তুমি এক্সটাৰ্নেল ফ'ৰ্চটো ৰিমুভ কৰিলা তো ৰিমুভ কৰাৰ পিছত এতিয়া স্প্ৰিংটোৱে এটা ওপৰৰ ডাইৰেকশ্যনত ফ'ৰ্চ এটা লগাব সেইটো এফ ইণ্টাৰনেল এই ইণ্টাৰনেল ৰিষ্ট'ৰিং ফ'ৰ্চটো মই এফ ইণ্টাৰনেল বুলি কৈছোঁ তো এই এফ ইণ্টাৰনেল যোনটো হ'ব এইটো এক্সটাৰ্নেল ফ'ৰ্চৰ সদায় অপজিট ডাইৰেকশ্যনত এক্ট কৰে আৰু নৰ্মেল কেছত মানে যোনটো যেনেকুৱা মেটেৰিয়েলছ আমি এই চেপ্টাৰটোত পঢ়িম সেইটো কেছত এফ ইণ্টাৰনেল উইল বি ইকুৱেল টু এফ এক্সটাৰ্নেল both the forces will be equal in magnitude but in opposite direction so opposite direction is represented by this minus sign
ঠিক আছে ইয়াত যে মই তোমাক দেখাইছো কি এইটো অবজেক্টটো আছে এই অবজেক্টটো ফোর্স এক্সটার্নাল ফোর্স ভিতর ফালে এড কৰিছে নর্মাল টু দা সারফেস ইন দ্য ইনওয়ার্ড ডাইরেকশন তো ইন্টারনাল ফোর্সটো বাহিৰ ফালে এড কৰিছে both the forces are acting in opposite direction দুটা ফোর্স একেটা টাইমতে এক নকৰে কিন্তু হেতু কৰিছো যেতিয়া তোমাৰ এক্সটার্নাল ফোর্সটো ৰিমুভ কৰিবা তেতিয়া ইন্টারনাল ফোর্সটো পিকচাৰত আহিব ইন্টারনাল রিস্টোরিং ফোর্স নামটো চোৱা ইন্টারনাল রিস্টোরিং ফোর্স মানে দিস উইল ট্রাই টু রিস্টোর দ্য অরিজিনাল শেপ দিস উইল ট্রাই টু রিস্টোর দ্য অরিজিনাল শেপ অফ দ্য solid okay so this is the magnitude of internal restoring force or external restoring force they are equal but they are opposite in direction so that is represented by this minus sign this represented by this minus sign ঠিক আছে so এই যে internal restoring force to develop হৈছে এটো এই মানে চোৱা এটো তো মই কি কৈছিলো এটো এটা কিউব নিচিনা হয় এটো তো কিউব হয় খালি মই তোমাক টু ডাইমেনশন দেখাইছিলো মানে এটো হ'ব তাৰমানে ইয়াত এটো গোটেই সারফেস এটা যে আছে ছটা সারফেসত এই বস্তুটো আউটওয়ার্ড ডাইরেকশন এড কৰিছে তো সেই সারফেস যোনটো আছে তাৰ সারফেসৰ যদি এৰিয়াটো মই এ বুলি লওঁ সারফেসৰ এৰিয়াটো যিকোনো এটা সারফেস ওপৰ সারফেসটো মই লৈছো তাৰ এৰিয়াটো এ ঠিক আছে সো দ্য রেশিও অফ দিস ইন্টারনাল রিস্টোরিং ফোর্স এন্ড এরিয়া ratio of internal restoring force and area this is called stress okay this is called stress okay so stress to মই কেনেকৈ লিখিব পাৰো stress it is a ratio of internal restoring force divided by area internal restoring force divided by area ঠিক আছে সো এইখিনি কথা ইয়াত দিয়া আছে আমি এবাৰ চাই লওঁ when forces are applied on a body in such a manner that body still is in static equilibrium equilibrium আছে বডিটো ইকুইলিব্রিয়াম আছিল মানে ডিস্টার্ব হোৱা নাছিলে ফোর্স এপ্লাই কৰাৰ পিছত মানে ইকুইলিব্রিয়ামটো ডিস্টার্ব হ'ব so it is deformed to a small or a large extent depending upon the nature of the material ঠিক আছে the deformation may not be noticeable visually in many materials but it is there যেনেকৈ ৰড এটা আছে ৰডটো যদি টানিছা তো ৰডটো যোনটো লেন্থত চেঞ্জ হ'ব সেইটো আমি চকুৰে ইমান গম নাপাওঁ ঠিক আছে but there is a slight change ঠিক আছে so when body is subjected to a deforming force a restoring force is developed in the body this restoring force is equal in magnitude but opposite in direction to applied force very important sentence this restoring force is equal in magnitude but opposite in direction to the applied force ঠিক আছে the restoring force per unit area is known as stress so this is the definition of stress ইয়াতে লিখিছিলো stress is internal restoring force per unit area লিখিছিলো নহয় internal restoring force per unit area okay so this is the definition of stress the restoring force per unit area is known as stress okay so ইয়াত দিছে কি magnitude of s টো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছে f by a force f to force হৈ গ'ল internal restoring force আৰু a to area হৈ গ'ল ঠিক আছে force by area তো SI unit of s কিমান হ'ব নিউটন per meter square কেলে কাৰণ internal restoring force this is stress is internal restoring force per unit area তো force unit to হল নিউটন area unit to কি হল মিটার স্কয়ার তারপরে নিউটন per meter square ঠিক আছে যদি ডাইমেনশনাল ফর্মুলা লাগে তো স্ট্রেসৰ ডাইমেনশনাল ফর্মুলাটো কি লিখিবা ওপৰত ফোর্স আছে ফোর্স মানে কি ml t ইনভার্স 2 এরিয়া মানে কি l স্কয়ার সো এটা কিমান হ'ব m l - 1 t - 2 m l - 1 t - 2 ঠিক আছে সো এইটো ডাইমেনশনাল ফর্মুলা দিছে স্ট্রেসৰ ঠিক আছে আচ্ছা তাৰপিছত কি দিছে চোৱা there are three ways in which a solid may change in dimension when external force is applied ঠিক আছে তো ইয়াত দিছে এক্সাম্পল কেইটা যেনেকৈ এতিয়া ৰডটো আছে ৰডৰ লেন্থটো চেঞ্জ হ'ল ৰডটোক মই এনেকৈ টানিলোঁ লেন্থটো চেঞ্জ হ'ল চিলিণ্ডাৰটোক মই ইফালে এনেকৈ ফ'ৰ্চ এপ্লাই কৰিছোঁ তো চিলিণ্ডাৰটো অকণ এনেকুৱা স্লেণ্ট বেকা হৈ গ'ল কিতাপ এখনো যদি আছে ছাপ'জ এইখন কিতাপখন আছে তো কিতাপখন যদি মই ওপৰেদি ঠেলো তো ওপৰ পাৰ্টটো অকণ ওপৰ পাৰ্টটো চোৱা এই কিতাপখন এনেকৈ ঠেলিছোঁ চ' ঠেলা কাৰণে কি হৈছে ওপৰ পাৰ্টটো তলৰ চাৰ্ফেচৰ ৰেচপেক্টত অকণ আগলৈ গুচি গৈছে তলৰ চাৰ্ফেচটো এইটো ফিক্স হৈ আছে ঠেলা কাৰণে ওপৰ চাৰ্ফেচটো অকণ আগলৈ গুচি গৈছে ঠিক আছে সেইটো এক্সাম্পল এটা দেখুৱাইছে ইয়াত ঠিক আছে বা এনেকুৱা কিবা ভলিউম এটা আছে চব ফালৰ পৰা তুমি ফ'ৰ্চ এপ্লাই কৰিলা তো ভলিউমটোকে কমি গ'ল
ঠিক আছে, ভলিউমটো কমি গ'ল। ওকে, চ' এইবিলাক বেলেগ বেলেগ টাইপৰ ডিফৰ্মেশ্যনখিনি দেখুৱাইছে। ঠিক আছে, চ' ইন চিলিণ্ডাৰ ইয়াত দেখুৱাইছে এ চিলিণ্ডাৰ ইজ ষ্ট্ৰেচড বাই টু ইকুৱেল ফ'ৰ্চেছ এপ্লাইড নৰ্মেল টু ইটছ ক্ৰছ ছেকশ্যনেল এৰিয়া। এইটো ক্ৰছ ছেকশ্যনেল এৰিয়া, এইটো ক্ৰছ ছেকশ্যনেল এৰিয়া। তো এৰিয়া বা নৰ্মেল ডাইৰেকশ্যনত এড কৰিছে ফ'ৰ্চ, ইয়াতো ওপৰলৈ এড কৰিছে ফ'ৰ্চ এফ। ঠিক আছে, চ' দ্য ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ইন দিছ কেছ ইজ কল্ড টেনচাইল ষ্ট্ৰেছ। এইটো কেছত যোনটো ষ্ট্ৰেছ হ'ব, ঠিক আছে, সেইটোক কয় টেনচাইল ষ্ট্ৰেছ। টেনচাইল ষ্ট্ৰেছ, ঠিক আছে, টেনচাইল ষ্ট্ৰেছটোত যোনটো ৰিষ্টৰিং ফ'ৰ্চ আছে ইট উইল এক্ট নৰ্মেল টু দ্য এৰিয়া। ঠিক আছে, টেনচাইল ষ্ট্ৰেছ যে আছে ইয়াত ৰিষ্টৰিং ফ'ৰ্চ acts normal to area, normal to area. Okay, acha, now এইটো কেছত there is an increase in length to produce, ঠিক আছে, external force increases the length, external force টোৱে length ইনক্ৰিজ কৰিছে, কিন্তু তাৰ জেগাত যদি তুমি ফ'ৰ্চটো ভিতৰ ফালে এপ্লাই কৰা, ঠিক আছে, ইয়াত যে ফ'ৰ্চটো মই বাহিৰে এপ্লাই কৰিছোঁ, বাট যদি আমি ফ'ৰ্চটো ভিতৰ ফালে এপ্লাই কৰোঁ, ঠিক আছে, তো ভিতৰ ফালে এপ্লাই কৰিলে চিলিণ্ডাৰটো কম্প্ৰেছ হৈ যাব, ঠিক আছে। চ' ইফ দ্য চিলিণ্ডাৰ ইজ কম্প্ৰেছড আণ্ডাৰ দ্য একশ্যন অফ দ্য এপ্লাইড ফ'ৰ্চ, দ্য ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ইজ কল্ড কম্প্ৰেছিভ ষ্ট্ৰেছ। এতিয়া এইটো কেছত কম্প্ৰেছিভ ষ্ট্ৰেছ, ইয়াত ৰিষ্টৰিং ফ'ৰ্চটো বাহিৰ ফালে এড কৰিব, চ' দেট দ্য চিলিণ্ডাৰ ৰিগেইন ইটছ অৰিজিনেল শ্বেপ। টেনচাইল ষ্ট্ৰেছ, কম্প্ৰেছিভ ষ্ট্ৰেছ দুইটা কেছতে ৰিষ্টৰিং ফ'ৰ্চটো নৰ্মেল টু চাৰ্ফেচ এড কৰে, ঠিক আছে, নৰ্মেল টু চাৰ্ফেচ এড কৰে। টেনচাইল ষ্ট্ৰেছত কি হৈছে, কি ৰিষ্টৰিং ফ'ৰ্চটোৱে তাৰ লেন্থটোক ডিক্ৰিজ কৰিছে, ঠিক আছে, কাৰণ কেলে ৰড এটা আছিলে, ৰডটোক যদি মই টানিছোঁ, তেতিয়া যোনটো ষ্ট্ৰেছ ডেভেলপ হ'ব সেইটো হ'ল টেনচাইল ষ্ট্ৰেছ। যদি ৰড এটা আছে ইয়াক মই কম্প্ৰেছ কৰিছোঁ, তো তেতিয়া যোনটো ইণ্টাৰনেল ৰিষ্টৰিং ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ডেভেলপ হৈছে দেট ইজ কল্ড কম্প্ৰেছিভ ষ্ট্ৰেছ। ঠিক আছে, আচ্ছা, না অবভিয়াছলি এতিয়া ৰডটোক যেতিয়া তুমি টানিছা, there is a change in length, okay, ইয়াত যোনটো ফিগাৰটো দিছে, ইয়াত ছাপ'জ এই ৰডটো যে আছে ইয়াৰ লেন্থটো অৰিজিনেল লেন্থটো এল, তো যদি মই ফ'ৰ্চটো বাহিৰ ফালে এপ্লাই কৰিলোঁ, ঠিক আছে, এফ ফ'ৰ্চ এপ্লাই কৰিছা, তো লেন্থটো ছাপ'জ ডেল্টা এল ইনক্ৰিজ হ'ল, তেতিয়া টোটেল লেন্থটো কিমান হ'ল, এল প্লাছ ডেল্টা এল, ঠিক আছে, এল প্লাছ ডেল্টা এল। চ' হোৱাট ইজ দ্য চেঞ্জ ইন লেন্থ, ডেল্টা এল। হোৱাট ইজ দ্য অৰিজিনেল লেন্থ, এল। চ' চেঞ্জ ইন লেন্থ বা অৰিজিনেল লেন্থ যোনটো হ'ব, দেট ৰেচিঅ' ইজ কল্ড longitudinal strain. The change in length delta L to original length L of a body is known as longitudinal strain. So longitudinal strain is delta L by L. What is delta L? Change in length. What is L? Original length. ঠিক আছে, change in length by original length. ঠিক আছে, আচ্ছা, এতিয়া ইয়াত দেখুৱাইছে এই চিলিণ্ডাৰ এটা আছে, ইয়াত এই ছেকেণ্ড ফিগাৰটো দেখুৱাইছে, ইয়াত এটা চিলিণ্ডাৰ এটা আছে। তো চিলিণ্ডাৰ তলৰ চাৰ্ফেচটোত ফ'ৰ্চটো এইটো ডাইৰেকশ্যনত এড কৰিছে, এফ ফ'ৰ্চ, ঠিক আছে, এইটো মই ডাঙৰকৈ দেখুৱাই দিওঁ, জুম হৈ যা ভাই, হৈ গয়া। তো ইয়াত কি হৈছে, এই চিলিণ্ডাৰটো যে আছে, এইটো চিলিণ্ডাৰৰ তলৰ চাৰ্ফেচ যোনটো আছে, নাও হিয়াৰ দ্য ফ'ৰ্চ ইজ এক্টিং ইন দিছ ডাইৰেকশ্যন, ইন দ্য বেকৱাৰ্ড ডাইৰেকশ্যন, and in the upper surface it is acting in the forward direction. তো কি হ'ল চিলিণ্ডাৰটো ইয়াত ফ'ৰ্চটো ওপৰ চাৰ্ফেচটোত আগলৈ এড কৰিছে, তলৰ চাৰ্ফেচটোত পিছলৈ এড কৰিছে, চিলিণ্ডাৰটো অকণ শ্লেণ্ট এনেকুৱা বেকা টাইপৰ হৈছে, ঠিক আছে। তো ই কিমান এংগলত টাৰ্ণ কৰিছে, ই ইনিচিয়েলি কেনেকুৱা আছিলে, ইনিচিয়েলি এইটো ডাইৰেকশ্যন আছিলে চিলিণ্ডাৰটো, তো এই চাৰ্ফেচটো এইটো ডাইৰেকশ্যনত ৰোটেট কৰিব, ইমান ৰোটেট কৰিলে, কিমান এংগলত ৰোটেট কৰিলে, থিটা। এই ডিছপ্লেচমেণ্টটো কিমান হৈছে, ডেল্টা এক্স, ডিছপ্লেচমেণ্টটো কিমান হৈছে, ডেল্টা এক্স। চিলিণ্ডাৰ লেন্থটো কিমান আছিলে, এল। তাৰমানে দুটা চাৰ্ফেচ, যোন দুটা চাৰ্ফেচত অপজিট ফ'ৰ্চ এড কৰিছে, এটা ফ'ৰ্চ এইফালে এড কৰিছে, এটা ফ'ৰ্চ এইফালে এড কৰিছে, অপজিট ফ'ৰ্চেছ এক্টিং অন টু অপজিট চাৰ্ফেচেছ ইন দ্য টেনজেনচিয়েল ডাইৰেকশ্যন। এই ফ'ৰ্চটো টেনজেনচিয়েল ডাইৰেকশ্যন এড কৰিছে, ঠিক আছে, আৰু দুটা ফ'ৰ্চৰ মাজৰ ডিষ্টেঞ্চটো কিমান আছে, নৰ্মেল ডিষ্টেঞ্চ এল, এল, ঠিক আছে। চ' এইটো কেছত we have a different types of stress. It is called shearing stress. Here কি লিখিছে, however if two equal and opposite deforming forces are applied parallel to the cross section area of a cylinder,
there is a relative displacement between the opposite faces of the cylinder. There is a relative displacement. উপৰ সাৰফেসটো তলৰ সাৰফেসৰ ৰেসপেক্টত আগলৈ গুচি গৈছে, তলৰ সাৰফেসৰ ৰেসপেক্টত আগত গুচি গৈছে. So the restoring force per unit area developed due to applied tangential force, ইয়াত force tangential force আছে, is known as tangential or shearing stress. Tangential stress or shearing stress বুলি কয়. ঠিক আছে? So যোনটো restoring force এইটো কেছত ডেভেলপ হ'ব, এইটো কেছত ডেভেলপ হ'ব, that is called tangential stress or shearing stress. ঠিক আছে? আচ্ছা, now এই স্ট্ৰেছটো কাৰণে ইয়াত there is a deformation. There is a deformation. Deformationটো আমি কেনেকৈ ষ্টাডি কৰোঁ? In terms of strain. তো ইয়াত যোনটো strain develop হ'ব সেইটো কয় corresponding strain is called shearing strain. ঠিক আছে? তো কি লিখিছে? As a result of applied this tangential force, there is a relative displacement delta x. Delta x to এইটো displacement আছিলে between the opposite faces of the cylinder. The strain so produced is known as shearing strain. Shearing strain. ঠিক আছে? আচ্ছা, এটা কথা মই ক'বলৈ থাকি গ'ল, ইয়াত যে মই চোৱা এই strain, ইয়াত longitudinal strain পাইছিলোঁ, নেক্সট চাইছোঁ পাইছোঁ shearing strain. strain যোনটো হ'ব না এইটো সদায় এটা ডাইমেনশ্যনলেছ কোৱান্টিটি হ'ব, তাৰ ইউনিট নাথাকে. ইয়াতো চোৱা, ইয়াত shearing strainটো যে longitudinal strainটো যে মই লিখিছোঁ, চেঞ্জ ইন লেন্থ বা অৰিজিনেল লেন্থ, চেঞ্জ ইন লেন্থ মানে এইটো সাপোজ মিটাৰ বা চেণ্টিমিটাৰ থাকিব, এইটো মিটাৰ বা চেণ্টিমিটাৰ থাকিব, এইটোতো ডাইমেনশ্যনলেছ কোৱান্টিটি হ'ব, তাৰমানে ষ্ট্ৰেইনৰ ডাইমেনশ্যন নাথাকে, ষ্ট্ৰেইনৰ ইউনিট নাথাকে. ঠিক আছে? কোনো ষ্ট্ৰেইনৰ ইউনিট নাথাকে. আচ্ছা, চ' ইয়াত যেনেকৈ এতিয়া shearing strain, তো shearing strainটো কেনেকৈ ডিফাইন কৰিছে? shearing strainটো ডিফাইন কৰিছে delta x by L. What is delta x? Delta x এইটো যোনটো ডিসপ্লেসমেন্ট হৈছে, আৰু what is L? L is the perpendicular distance between the two anti-parallel forces. So delta x by L. ঠিক আছে? It is defined as the ratio of relative displacement of the two faces to the length of the cylinder. Length of the cylinder. ঠিক আছে? এইটো কেছত সিলিন্ডাৰ আছে, বাট বেলেগ বেলেগ অবজেক্টটো হ'ব পাৰে ন, সেইকাৰণে মই কৈছোঁ দুটা ফোৰ্চৰ যোনটো এণ্টি পেৰেল ফোৰ্চ সিহঁতৰ মাজত যোনটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ আছে, ঠিক আছে, সেইটো এল হ'ল. আৰু ডেল্টা এক্স কি হ'ল? যোনটো দুটা সাৰফেসৰ ৰিলেটিভ ডিসপ্লেসমেন্ট হৈছে এইটো ডেল্টা এক্স. তো সিহঁতৰ যোনটো ৰেচিঅ' হ'ব দ্যাট ইজ শ্বেয়াৰিং ষ্ট্ৰেইন, দ্যাট ইজ শ্বেয়াৰিং ষ্ট্ৰেইন. ঠিক আছে? আচ্ছা, ইয়াত এই ডায়েগ্ৰামটো আকৌ এবাৰ চাওঁ, আকৌ এবাৰ জুম কৰি চাওঁ. ইয়াত চোৱা, এইটো এটা আৰ্কৰ নিচিনা হৈছে. ঠিক আছে? ইয়াত এইটো এটা আৰ্কৰ নিচিনা হৈছে, আৰু এই পাৰ্টটো এটা এংগল ফৰ্ম কৰিছে, আৰু এইটো তাৰ ৰেডিয়াছৰ নিচিনা হ'ল. আচ্ছা, ৰেডিয়াছটো কিমান হ'ল? ইয়াৰ কেছত আৰ, আৰ ইকুৱেল টু এল. ৰেডিয়াছটো লেন্থটো এল আছিলে ন? আচ্ছা, এই যে আৰ্ক লেন্থটো আছে এইটো কিমান বুলি দিছে? ডেল্টা এক্স বুলি দিছে. ঠিক আছে? তো এংগল ইকুৱেল টু আৰ্ক লেন্থ বাই ৰেডিয়াছ, তাৰমানে থিটা ইজ ইকুৱেল টু ডেল্টা এক্স বাই এল. থিটা ইজ ইকুৱেল টু ডেল্টা এক্স বাই এল. আচ্ছা, স্মল থিটাৰ কাৰণে সাইন থিটা, মানে সাইন থিটা জেগাত আমি থিটা লিখিব পাৰোঁ, বা থিটা জেগাত সাইন থিটা লিখিব পাৰোঁ, আৰু কস থিটা জেগাত 1 লিখিব পাৰোঁ. cos theta জেগাত 1, মানে ফৰ স্মল থিটা cos theta is equal to 1 and sin theta is equal to theta. ঠিক আছে? তো তাৰ মানে ফৰ স্মল থিটা যদি ক'ত থিটাটো স্মল হয়, তো থিটা জেগাত মই সাইন থিটাও লিখিব পাৰোঁ, থিটা জেগাত মই সাইন থিটা লিখিব পাৰোঁ. ঠিক আছে? বাট আই কেন অলসো ৰাইট tan theta. I can also write tan theta. Why I can write tan theta? Because sin theta by cos theta is tan theta. So for small theta, যদি থিটাটো স্মল হয় তো সাইন থিটা আৰু cos theta দুইটাই স্মল হ'ল, তো তলতটো 1 আছে, ওপৰত সাইন থিটা আছে, 1ৰ জেগাত মই cos theta লিখিব পাৰোঁ, তো সাইন থিটা বাই cos theta কিমান হ'ব? tan theta হ'ব. তাৰমানে এইটো সদায় মনত ৰাখিবা, যদি এংগলটো স্মল দিছে তো থিটা জেগাত আমি সাইন থিটাও লিখিব পাৰোঁ আৰু cos thetaও লিখিব পাৰোঁ, সৰি নট cos theta, tan theta. ঠিক আছে? সাইন থিটাও লিখিব পাৰোঁ, tan thetaও লিখিব পাৰোঁ. বাট এই এক্সপ্লেনেশ্যনটো কিতাপত তোমালোকে এনেকৈও পাব পাৰা, কিছুমান কিতাপত, কি এইটো এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম হ'ল, এইটো এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম হৈছে. ঠিক আছে? এ লেন্থটো এল, এ লেন্থটো এল, চ' এইটো থিটা, চ' tan থিটা ইকুৱেল টু কিমান হৈ যাব? পাৰপেণ্ডিকুলাৰ বাই বেছ, পাৰপেণ্ডিকুলাৰ মানে ডেল্টা এক্স আৰু ডিভাইড বাই এল. ঠিক আছে? tan থিটা ইজ ইকুৱেল টু ডেল্টা এক্স বাই এল. ঠিক আছে? চ' ইয়াত যে ডেল্টা এক্স বাই এল পালে, সেইটো দ্যাট ক্যান বি ৰিপ্লেচ বাই tan থিটা. চ' আই ক্যান ৰাইট shearing strain is equal to tan theta. ঠিক আছে? What is theta here? Theta is the angular displacement of the cylinder from the vertical position. মানে চিলিণ্ডাৰটো যে এংগুলাৰ ডিসপ্লেসমেন্ট, চিলিণ্ডাৰটো যে এনেকৈ আছিলে এইটো এক্সিস, ইয়াৰ পৰা যে এনেকৈ ঘূৰি গ'ল, তো এই এংগুলাৰ ডিসপ্লেসমেন্টটো দ্যাট এংগল ইজ থিটা, দ্যাট এংগল ইজ থিটা. ঠিক আছে? আচ্ছা, তো এইটো হৈ গ'ল তোমাৰ shearing strain. ঠিক আছে? shearing strain. আৰু ইয়াত আমি এইটো পালোঁ shearing stress. ডেফিনেশ্যনবিলাক ডাইৰেক্ট এনচিইআৰটিত দিয়া আছে. ঠিক আছে? ইয়াত চোৱা, shearing strain ৰ ডেফিনেশ্যন ইয়াত দিয়া আছে. And it is shearing strain is defined as a ratio of relative displacement of the faces to the length of the cylinder.
ঠিক আছে পৰীক্ষাত বাৰু তোমালোকে লেন্থ অফ দ্য চিলিণ্ডাৰ লিখিলেও মাৰ্কছ পাবা কাৰণ এনচিআৰটিত এইটো ডেফিনেশ্যন দিয়া আছে বাট মই এই কথাটো কেলৈ ক'লো দুটা সাৰফেসৰ মাজৰ ডিসটেন্সটো কাৰণ চিলিণ্ডাৰ জেগাত বেলেগ বস্তু দিলে তেতিয়া কি হ'ব তো কনসেপ্টটো খালি বুজি থোৱা ঠিক আছে আচ্ছা তাৰপিছত এতিয়া নেক্সট দিছে আমাৰ যোনটো ষ্ট্ৰেছ যোনটো আমি জানিব লাগিব সেইটো হ'ল ভলিউম ষ্ট্ৰেছ ঠিক আছে ভলিউম ষ্ট্ৰেছ তো ভলিউম ষ্ট্ৰেছ বা হাইড্ৰলিক ষ্ট্ৰেছো কয় ইয়াক ঠিক আছে ইয়াত এইটো ডিফাইন কৰিছে হাইড্ৰলিক ষ্ট্ৰেছ মানে এনেকুৱা যদি অবজেক্ট এটা আছে ইয়াত এইটো এই অবজেক্টটোৰ কথা কৈছে তো এই অবজেক্টটো চব ফালৰ পৰা ফ'ৰ্চ এপ্লাই কৰিলে তো তাৰ ভলিউমটো চেঞ্জ হ'ব সৰু হৈ গ'ল এতিয়া ফ'ৰ্চ এই এক্সটাৰ্নেল ফ'ৰ্চ যেতিয়া ৰিমুভ কৰিবা তো ফ'ৰ্চটো বাহিৰ ফালে এক্ট কৰিব চ' দেট ইট ৰিগেইনছ ইটছ অৰিজিনেল শ্বেপ তো এতিয়া যোনটো মানে ইণ্টাৰনেল ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ কৰিব পাৰ ইউনিট এৰিয়া ঠিক আছে দেট ইজ কল্ড hydraulic stress. So the body develops restoring force that are equal and opposite to the forces applied by fluid. So normally এইটো fluid মানে অকল লিকুইড নহয় ফ্লুইডটো লিকুইডো হ'ব পাৰে গেছো হ'ব পাৰে তো এইটো হাইড্ৰলিক ষ্ট্ৰেছ মানে ভলিউম চেঞ্জ যোনটো হয় ন নৰ্মেলি ফ্লুইডত হয় ঠিক আছে তুমি ফ'ৰ্চ এপ্লাই কৰিছা ফ'ৰ্চটো এপ্লাই কৰাৰ কাৰণে ভলিউম চেঞ্জ হৈ গ'ল সেইটো ফ্লুইডছত হয় তো ফ্লুইডটো মানে লিকুইড আৰু গেছ দুইটাতে হ'ব পাৰে লিকুইডত তুমি বেলুন এটা আছে বেলুনটো তুমি ফ'ৰ্চ বেলুনটোৰ ভিতৰত হাৱা আছে বা বেলুনটোৰ ভিতৰত লিকুইড আছে তো এনেকৈ বাহিৰৰ পৰা ফ'ৰ্চ এপ্লাই কৰিলে তাৰ বেলুনটোৰ শ্বেপ চেঞ্জ হৈ যায় তাৰ ভলিউম চেঞ্জ হৈ যায় ঠিক আছে চ' the internal restoring force per unit area in this case is known as hydraulic stress. Is known as hydraulic stress. ঠিক আছে আৰু তাৰ corresponding যোনটো strain produce হ'ব that is called volume strain. তো volume strain টো কি হ'ব suppose delta V is the change in the volume. Delta V is the change in volume and V is the original volume. So that ratio is called volume strain. So volume strain or definition to কি লিখিবা volume strain is defined as the ratio of change in volume to the original volume. Ratio of change in volume to the original volume. ঠিক আছে চেঞ্জ ইন ভলিউম টু দ্য অৰিজিনেল ভলিউম